আপুনি বাৰু জানেনে ঘৰতে বনোৱা এটা গা ধোৱা চাবোনে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আপুনি ঘৰতে বহি ভাবি আছে যে কিবা এটা ব্যৱসায় আৰম্ভণি কৰো, কিন্তু আপুনি ঘৰতে বনোৱা এটুকুৰ গা ধোৱা চাবোন বিক্ৰী কৰি আপুনি মাহত লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। তাৰ বহুতো উদাহৰণ আপুনি ইন্টাৰনেটত খুচৰিলে বিচাৰি পাব। আহক আজি আমি এই ভিডিঅ'টোত ইয়াৰে ডিটেইল আলোচনা কৰো। কিয় আপুনি বনোৱা সোপৰ ডিমান্ড মাৰ্কেটত আছে আৰু সেই সোপ বিক্ৰী কৰি আপুনি কেনেকৈ এটা ব্যৱসায় গঢ়ি তুলিব পাৰে। নমস্কাৰ, মই কৰিন্দয় আপোনালোক সকলোকে অসম বিজনেছ একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমি এই চেনেলটোত ব্যৱসায়িক আইডিয়া আৰু আপোনালোকৰ পাৰ্সোনেল ফাইনেন্স ডেভেলপমেন্টৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আহিছো। আজি আমাৰ যেটো টপিক হৈছে এইটো এটা ইন্টাৰেষ্টিং টপিক এই কাৰণে, কাৰণ আমি যেটো দৈনন্দিন জীৱনত গা ধুবৰ কাৰণে চাবোন ব্যৱহাৰ কৰো, সেই চাবোনটো যদি আপুনি ঘৰতে বনায় আৰু তাক এটা ব্যৱসায়লৈ ৰূপান্তৰিত কৰে, ই আপোনাক লাখ টকা পৰ্যন্ত মাহত উপাৰ্জন কৰি দিব পাৰে। জানো আহক কেনেকৈ। বজাৰত দিনে দিনে অৰ্গেনিক বাথিং সোপৰ ডিমান্ড বৃদ্ধি পোৱা দেখা গৈছে, কাৰণ এই যিবোৰ অৰ্গেনিক চাবোন হয়, এই চাবোনবোৰত কেমিকেল নাথাকে, যিবোৰ কেমিকেলে আমাৰ স্কিনখনৰ ক্ষতি কৰে, যাৰ কাৰণে সজাগ সকলো কাস্টমাৰে এই চাবোনবোৰ হাই প্ৰাইজত কিনিব বিচাৰে। কিন্তু ইয়াতে মন কৰিব লাগিব যে এই সেক্টৰটোত বহুত ডাঙৰ ডাঙৰ কোম্পানীয়ে কাম কৰি থকা নাই, কাৰণ সেই চাবোনবোৰ বনাবৰ কাৰণে আপোনাৰ যি ৰ মেটেৰিয়েলছ সেইবোৰ অৰ্গেনিক হয়, আৰু সেই অৰ্গেনিক বস্তুবোৰ আপুনি ক'ত পাব? আপোনাৰ ঘৰৰ বাৰীখনত, আপোনাৰ ওচৰৰ পাজৰৰ যি অঞ্চল তাত পাব। গতিকে সেই ডাঙৰ কোম্পানীবোৰে সেই ডাঙৰ ফেক্টৰীত সেই অৰ্গেনিক সোপটো তৈয়াৰ কৰিব নোৱাৰে। গতিকে মানুহে যিহেতু নিজৰ ছালখনৰ যতন লবলৈ অৰ্গেনিক চাবোনৰ ডিমান্ড মাৰ্কেটত লৈ আহিছে, তো গতিকে এইটো এটা $1 মিলিয়ন বিজনেছ অপৰচুনিটি আপোনাৰ কাৰণে হ'ব পাৰে। বহুতেই এই সেক্টৰত নিজৰ ব্যৱসায় আৰম্ভণি কৰিছে, গতিকে আপুনিও বহি নাথাকি এই ক্ষেত্ৰত আগবঢ়াৰ পৰিকল্পনা কৰক। আমাৰ অসম ট্ৰেডিং LLPৰ যি গুৱাহাটীৰ কাৰ্যালয়, তাতো আমি ইয়াৰ সম্পূৰ্ণ প্ৰেক্টিকেল ওৱান ডে ৱৰ্কশ্বপ অৰ্গেনাইজো কৰো, য'ত আপোনালোকে আহি ইয়াৰ প্ৰেক্টিকেল ইনফৰ্মেটিভ ট্ৰেইনিং লৈ আপোনাৰ ব্যৱসায়টো ষ্টেপ বাই ষ্টেপ ষ্টাৰ্ট কৰিব পাৰে। জানো আহক চাবোনটোনো বাৰু আপুনি ঘৰতে কেনেকৈ বনাব পাৰে। চাবোনটো বনাবৰ কাৰণে আপোনাক লাগিব কোকোনাট অইল, কেষ্টৰ অইল, লে এসেন্সিয়েল অইল আৰু বহুতো। এইবোৰৰ বিষয়ে আপুনি যদি অধিক জানিব বিচাৰে, তেতিয়াহ'লে আপুনি আমাৰ ওৱান ডে ৱৰ্কশ্বপ জইন কৰিব পাৰে। লগতে লাগিব আপোনাক এটা ধুনীয়া মোল্ড আৰু আপোনাৰ ক্ৰিয়েটিভিটি, কাৰণ অৰ্গেনিক সোপবোৰ সাধাৰণ মাৰ্কেটত পোৱা চাবোনতকৈ পৃথক হয়। ইয়াত আপুনি আপোনাৰ ক্ৰিয়েটিভিটি ইউজ কৰি তাক এটা হাই ডিমান্ড প্ৰডাক্টলৈ ৰূপান্তৰিত কৰিব পাৰে। যিবোৰ চাবোন মাৰ্কেটত 10 টকা 20 টকাত বিক্ৰী হৈ আছে, আপুনি অনলাইনত সাৰ্চ কৰি চাব, এটা অৰ্গেনিক চাবোন 100 পৰা 300 400 500 টকা পৰ্যন্ত বিক্ৰী হয়। তাৰ কাৰণ এটাই যে সেই যি অৰ্গেনিক চাবোন, সেই চাবোনৰ ডিমান্ড আৰু সেই চাবোন টুকুৰা বনাওতে যিজনে বনায় তেওঁৰ যি ক্ৰিয়েটিভিটি, তেওঁ তাত যি ভাল ভাল গুণ থকা বস্তুৰ ব্যৱহাৰ কৰে, সেই ইনগ্ৰেডিয়েন্টৰ ওপৰতহে তাৰ যি প্ৰাইচ সেইটো নিৰ্ধাৰণ কৰা হয়। গতিকে ইয়াত প্ৰফিট মাৰ্জিনৰ কোনো লিমিটেশন নাই। আপুনি যদি এটুকুৰ ভাল ৰিজাল্ট ওৰিয়েন্টেড চাবোন বনাব পাৰে, তেতিয়াহ'লে আপুনি সেই চাবোন টুকুৰ 50ৰ পৰা 100 200 300 টকা পৰ্যন্ত বিক্ৰী কৰিব পাৰে। এতিয়া জানো আহক আপুনি চাবোন টুকুৰ বনোৱাৰ পিছত তাক কেনেকৈ ব্ৰেণ্ডিং, পেকেজিং আৰু মাৰ্কেটিং কৰিব। আপোনাৰ চাবোন টুকুৰ যদি সুগন্ধি যুক্ত হয়, ছালৰ কাৰণে উপযোগী হয় আৰু তাৰ পৰা কাস্টমাৰে ৰিজাল্ট পায়, তেতিয়াহ'লে কাস্টমাৰে আপোনাৰ প্ৰডাক্টটো বিচাৰি হেতা ওপৰা লগাব।
তাৰ কাৰণে আপুনি কৰিব লাগিব প্ৰথমতে ভাল পেকেজিং, যাৰ সহায়ৰে এই প্ৰডাক্টটো আপুনি এটা ব্ৰেণ্ডলৈ কনভাৰ্ট কৰি তাক কাষ্টমাৰৰ মাজলৈ উলিয়াই দিব পাৰিব। যেতিয়া আপুনি প্ৰথম ব্যৱসায়টো আৰম্ভণি কৰিব, তেতিয়া আপুনি ফেচবুক, ইনষ্টাগ্ৰাম আৰু আপোনাৰ স্থানীয় দোকানৰ মাধ্যমেৰে সপ্তাহত 100ৰ পৰা 200 চাবোন বিক্ৰী কৰাৰ এটা পৰিকল্পনা বনাই লওক। তেতিয়া আপুনি প্ৰথম বেছি এক্সপেক্টেশন লৈ বিজনেছটো ষ্টাৰ্ট নকৰে, তেতিয়াহ'লে আপুনি ব্যৱসায়টো গ্ৰোথ কৰাৰ যি অপৰচুনিটি সেইটো লাভ কৰে। এনেকৈ 100-200 চাবোনৰ পৰা কেতিয়া আপোনাৰ মাহত 1000, 2000, 5000 চাবোন বিক্ৰী হৈ যাব, সেই কথা আপুনি কল্পনাও কৰিব নোৱাৰে। এটা কথা জানিবলৈ পাই আপুনি ভাল পাব যে ভাৰতবৰ্ষত বছৰি গা ধোৱা চাবোনৰ যিখন মাৰ্কেট, সেইখন 20,000 কোটি টকাৰো ওপৰত, আৰু সেই হাৰ প্ৰত্যেক বছৰে 10% বৃদ্ধি পাইছে। ইয়াৰ মানে এতিয়া যদি 20,000 কোটি টকাৰ মাৰ্কেট হয়, আজিৰ পৰা 10 বছৰৰ পাছত সেই মাৰ্কেটখন হ'বগৈ কমসে কম 40-50,000 কোটি টকাৰ। আপুনি তাত 40-50,000 কোটি টকাৰটো ব্যৱসায় কৰিব নালাগে। আপুনি যদি সেই মাৰ্কেটখনৰ জাষ্ট 0.001%ৰো প্ৰডাক্ট বনাই সাপ্লাই কৰিব পাৰে, সেই পাৰ্চেন্টেজ মাৰ্কেট শ্বেয়াৰ আপুনি দখল কৰিলেও আপুনি এটা সুন্দৰ সাকসেসফুল বিজনেছ এষ্টাব্লিছ কৰিব পাৰিব। আপুনিও যদি ঘৰৰ পৰাই কিবা এটা ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবি আছিলে, তেতিয়াহ'লে কিন্তু এইটো আপোনাৰ কাৰণে একদম উপযুক্ত সময়। মাত্ৰ 5,000 পৰা 10,000 টকা মূলধন হ'লে আপুনি এই ব্যৱসায়টোৰ আৰম্ভণি কৰিব পাৰে। সঠিক প্ৰশিক্ষণ, ৰ মেটেৰিয়েলছৰ ইনফৰমেশ্যন আৰু মাৰ্কেটিঙৰ গাইডেন্স হ'লে আপুনিও ঘৰৰ পৰাই এই ব্যৱসায়টো সুন্দৰভাৱে চলাই নিব পাৰে, আৰু এই ব্যৱসায়টো কৰি আপুনি মান্থলি 20-30,000 টকা কম হ'লেও ইনকাম কৰি ঘৰখন চলাব পাৰে। কিয়নো আমাৰ লগত এতিয়া কম হ'লেও 400 পৰা 500 মহিলা জড়িত হৈ এই ব্যৱসায়টো কৰি আছে, আৰু সুন্দৰভাৱে তেওঁলোকে এটা মান্থলি ইনকাম কৰি স্বাৱলম্বী হৈছে। আমি অসমৰ লগতে বিভিন্ন ৰাজ্যত এই বিষয়ৰ ওপৰত প্ৰেক্টিকেল ৱৰ্কশ্বপবোৰ অৰ্গেনাইজ কৰিছো, আৰু বহুতো মহিলা আৰু যিসকল উদ্যমী যুৱক-যুৱতী তেওঁলোকক এই বিষয়ে শিকাই তেওঁলোকৰ এই ব্যৱসায়টো আৰম্ভণি কৰাত সহায় কৰিছো। গতিকে আপুনিও যদি আমাৰ পৰা এই বিষয়ত সহায় বিচাৰে, প্ৰশিক্ষণ ল'ব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত আহি থকা ফোন নম্বৰত আমাৰ অফিচৰ লগত যোগাযোগ কৰি আপোনাৰ ট্ৰেইনিঙৰ ডেটটো বুক কৰিব পাৰে। সঠিক ইনফৰমেশ্যন, প্ৰপাৰ ট্ৰেইনিং আৰু ডেডিকেশ্যন থাকিলে আপুনিও এই ইণ্ডাষ্ট্ৰিটোত এটা সফল ব্ৰেণ্ড বনাই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সেইসকলৰ লগত যাক এই ভিডিঅ'টোৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ অনাগত দিনত আপুনি পাই থাকে। এই ভিডিঅ'বোৰৰ জৰিয়তে আমি আমাৰ সমাজখনত থকা নিবনুৱা যুৱক-যুৱতী আৰু মহিলাসকলক এই ভিডিঅ'বোৰৰ মাধ্যমেৰে অনুপ্ৰাণিত কৰিব বিচাৰো, যাতে তেওঁলোকে এই ভিডিঅ'বোৰৰ পৰা উৎসাহ লাভ কৰি ঘৰৰ পৰাই এটা ব্যৱসায় আৰম্ভণি কৰি জীৱনত আগুৱাই যাব পাৰে। কোনো কাম সৰু ডাঙৰ নহয়, তাক কৰা মানুহজনৰ ওপৰতহে কামটো ডিপেণ্ড কৰে। কোনোবা এজনে ৰাস্তাত বহি ডাব নাৰিকল বিক্ৰী কৰি থাকিলে আপুনি সেই কামটো সৰু বুলি ভাবিব পাৰে, কিন্তু কোনোবা এজনে সেই ডাব নাৰিকলৰ পানী যেতিয়া বটলত ভৰাই ব্ৰেণ্ডিং কৰি আপুনি ডাঙৰ ডাঙৰ মলবোৰৰ ফ্ৰিজত সেইটো বিক্ৰী কৰে, তেতিয়াহ'লে কিন্তু সেইটো এটাও বিলিয়ন ডলাৰ কোম্পানী হৈ পৰে। তো গতিকে ব্যৱসায় সৰু ডাঙৰ নহয়, সৰু ডাঙৰ হয় আপোনাৰ মানসিকতা বা আপোনাৰ বিজনেছ মাইণ্ডছেট। গতিকে ব্যৱসায় কৰাৰ আগতে আপোনাৰ সেই ব্যৱসায়িক মাইণ্ডছেটটো গঢ়ি তোলাহে সকলোতকৈ ইম্পৰ্টেণ্ট। আহক এই চেনেলটোৰ জৰিয়তে আমি
এনেকুৱা ধৰণৰ টপিকবোৰৰ ওপৰত আলোচনা কৰি ইজনে আনজনক ব্যৱসায়ৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰোঁ। আপোনালোকৰ মতামত, আপোনালোকৰ যদি কিবা ব্যৱসায়িক এক্সপিৰিয়েন্স আছে তেতিয়াহ'লে আমাৰ কমেন্ট বক্সত আপোনালোকে আমাক জনাব পাৰে। তাৰ পৰা আমি নিজে শিকাৰ লগতে আমাৰ অডিয়েন্স সকলকো এই বিষয়ে আমি জনাব পাৰিম। আজিলৈ ইমানেই, লগ পাম আকৌ এনেকুৱা এটা নতুন ভিডিঅ'ত। ধন্যবাদ।